কোৱাত মই আমাৰ ইতিমধ্যে সম্বৰ্ধনা পত্ৰত এটা কথা প্ৰকাশ পাইছেই যে প্ৰত্যেক জীৱনত চাকৰি কালত অৱসৰ গ্ৰহণ এটা স্বাভাৱিক প্ৰক্ৰিয়া এটা থাকে আৰু সেই প্ৰক্ৰিয়াৰ মাধ্যমতে আজি আমাৰ ৰাষ্ট্ৰপতিয়েও আজি অৱসৰ গ্ৰহণ তেওঁ 30 তাৰিখে ছেপ্টেম্বৰ 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিছে আৰু আমাৰ SDO ছাৰে কথাটো ক'লেই সভাপতি আসনত যে 30 তাৰিখে তেখেত অৱসৰ গ্ৰহণ কৰিছিলে কিন্তু সময়ত আমি এই বিদায় সম্বৰ্ধনা দিব পৰা হ'লে ভাল আছিলে কিন্তু বিভাগীয় কিছুমান এমাহ দেৰিকৈ হ'লেও আজি অনুষ্ঠানটো খুব সুন্দৰভাৱে কৰিছে আৰু এই অনুষ্ঠানত আৰু আমাৰ বিষয়াসকল উপস্থিত থাকিব পাৰিলে থাকিলেহেঁতেন যিহেতু আজি আমি সকলোৱে জানো চৰকাৰী এটা পিতৃ মাতৃ বন্দনা এটা ছুটি আছে গতিকে সকলোৱে সেই ছুটিটো উপভোগ কৰাৰ কাৰণে হয়তো আজি আমাৰ এই অনুষ্ঠানটোত দুই এজন উপস্থিতি কম হৈছে গতিকে যিয়ে নহওক আজি গভৰ্ণমেণ্টৰ ৰাষ্ট্ৰীয় 32 বছৰটো অধিক কাল তেওঁ নিজৰ আগবঢ়ালে আৰু এই কাৰ্যকালত এতিয়া মই তেওঁক আৰম্ভণিৰ পৰা মই পাইছোঁ বাকীসকলে পোৱা নাই এজলৈ পোৱা নাই সঞ্জীৱ শইকীয়াই ক'লেই যে দেউতাকৰ চিনাকি হোৱা মিঠেশ্বৰেও হয়তো